হয় আজি আমি জুৰিয়া শিক্ষাখণ্ডৰ অধীনত থকা গোটেইখিনি ক্লাষ্টাৰ আমাৰ 28টা ক্লাষ্টাৰৰ শিক্ষাগুৰুসকলক আজি আমি ক্লাষ্টাৰ ৱাইজে মাতিছিলোঁ আৰু আমাৰ ইয়াৰ আগতে ক্লাষ্টাৰ ৱাইজ TLM এক্সিবিশ্যন হৈ গৈছিলে তাতে আমাৰ ফাৰ্ষ্ট প্ৰাইজ যিসকলে পাইছে তেওঁলোকক আমি আজি এই অনুষ্ঠানটিত মাতিছিলোঁ আৰু আজি ব্লক লেভেল যিটো কম্পিটিশ্যন পতা হৈছে খুবেই ধুনীয়া মানে প্ৰগ্ৰেম ৰাতিপুৱাৰ পৰা 11টা বজাৰ পৰা আজি এতিয়া 4টা মানে বজিবলৈ হ'ল গোটেই দিন জোৰা কাৰ্যসূচীত আমাৰ সবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ বিচাৰক মণ্ডলী ৰাতিপুৱাৰ পৰা কঁকাল বিষাই গৈছে বুলি কৈছে গতিকে তেওঁলোকে খুব তন্নতন্নকৈ বিচাৰ কৰিছে আৰু আমি আজি এটা সিদ্ধান্তত আহিলোঁ মই ব্লক লেভেলত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হিচাপে মানে লিটাৰেচি সেপাৰেটকৈ দিছোঁ নিউমাৰেচি সেপাৰেটকৈ দিয়া হৈছে আৰু লিটাৰেচি নিউমাৰেচি দুয়োটাতেই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ আমাৰ ক্লাষ্টাৰ হিচাপে দিয়া হৈছে তো আমাৰ ফাইনেল ৰিজাল্টত আহিছে নিউমাৰেচি ফাৰ্ষ্ট আহিছে আলিটাঙনি জামুগুৰি ক্লাষ্টাৰ নিউমাৰেচি হয় ছেকেণ্ড আহিছে মাহগুৰি সৰি মাহিৰিপাৰ থাৰ্ড আহিছে দলনি জুৰিয়া আৰু লিটাৰেচিত আহিছে ফাৰ্ষ্ট জুৰিয়া ক্লাষ্টাৰ ছেকেণ্ড আহিছে চিঙিয়া ক্লাষ্টাৰ আৰু থাৰ্ড আহিছে মাহগুৰি ক্লাষ্টাৰ গতিকে আজিৰ এই কাৰ্যসূচী খুবেই ধুনীয়া হৈছে একেবাৰে ন' কষ্ট বুলিয়ে ক'ব পাৰি আমাৰ শিক্ষাগুৰুসকলে নিজাববীয়া নিজা ধন খৰচেৰে আজি যিখিনি TLM বনাই আনিছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ আৰু আজি এই অনুষ্ঠানটিত ৰাতিপুৱাৰ পৰা সকলোৱে যথেষ্ট কষ্ট কৰিছে তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ জৰিয়তে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যিখিনি TLM নিজে কৰিছে তেওঁলোকে সেই TLMৰ প্ৰতি যত্ন বুজি পায় আৰু ল'ৰা ছোৱালী নিজে একেলগে শিক্ষকৰ সৈতে মিলি কৰিছে কাৰণে তেওঁলোকৰ এই কাৰ্যসূচীটো সফল হৈছে বুলি মই অনুভৱ কৰিছোঁ আৰু আমি আশা ৰাখিম যাতে আমি ডিষ্ট্ৰিক্টৰ ভিতৰতে ফাৰ্ষ্ট প্ৰাইজটো আনিবলৈ সক্ষম হওঁ ধন্যবাদ নমস্কাৰ আচলতে মই আজি দুপৰীয়াহে বাইদেউ মোক ফোন কৰি পেলাই ক'লে যে এনেকুৱা এটা অনুষ্ঠান আছে আপুনি বিচাৰক হিচাপে আহক মোৰ ভাতৃহম গৌতম মেধি বগৰীগুৰি প্ৰিন্সিপাল তেখেতো আহিছে আমাৰ BRP পিংকি বাইদেউ আছে গতিকে মই স্কুলৰ পৰা লৰালৈকে আহিলোঁ আহি যিটো অনুভৱ কৰিলোঁ অতি সুন্দৰ এটা অনুষ্ঠান ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই লাভদায়ক আৰু প্ৰতিটো ক্লাষ্টাৰৰ পৰা যিখিনি প্ৰদৰ্শন কৰিছে গোটেইখিনি ধুনীয়া হৈছে ইনোভেটিভ হৈছে ল' কষ্টত হৈছে মানে ইকো ফ্ৰেণ্ডলি হৈছে তাৰ পাছত আমি তাৰ পৰা বাচিবলৈ আমাৰ যথেষ্ট কষ্টও হৈছে সেইটো সঁচা কথা কম্পিটিশ্যনটো বহুত টাফ হৈছে ক্লাষ্টাৰৰ পৰা এটা এখন স্কুল চিলেকশ্যন হৈ আহিছে সকলোৱে আচলতে প্ৰাইজৰ যেহেতু উপযুক্ত তথাপিও আমি যেহেতু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বাচিব লাগিব তাৰ মাজতে আমি তিনিজনে মিলি পেলাই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নিউমাৰেচি আৰু লিটাৰেচি বেলেগ বেলেগকৈ ভাগ কৰিছোঁ এইটোৱে হ'ল ক'বলগীয়া কিন্তু সকলোৱে ধুনীয়া হৈছে সকলোৱে একদম সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু নিশ্চয় এইখিনি যদি আমি ছাত্ৰ ছাত্ৰীৰ মাজত লৈ যাওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকাৰ হ'ব মই ভাবোঁ FLNৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট ইয়াতে কাম কৰিছে আৰু কৰিবই লাগিব আমি ছাত্ৰ ছাত্ৰীৰ ভেটি যদি আমি ঠিক নকৰোঁ বিশেষকৈ নিউমাৰেচি আৰু লিটাৰেচিৰ ক্ষেত্ৰত তেতিয়াহ'লে